বিচাৰিম ষ্টেনোগ্ৰাফি যিটো কোৰ্চৰ ডিমাণ্ড আমাৰ চৰকাৰী চাকৰিসমূহত খুব থাকে, বিশেষকৈ ছোৱালীসকলে বিচাৰি ফুৰে। ইনষ্ট্ৰুমেণ্ট মেকানিকৰ পাছতে এটা কোৰ্চ হ'ল ষ্টেনোগ্ৰাফি কোৰ্চ। এই ষ্টেনোগ্ৰাফি কোৰ্চটো কৰিও বহুতে DC অফিচ, কোৰ্ট ইত্যাদিত গভৰ্ণমেণ্ট জববিলাকত এপ্লাই কৰিব পাৰিব। ষ্টেনোগ্ৰাফি কোৰ্চটো এবছৰীয়া কোৰ্চ হয়। এইটো এটা ভাল ডিমাণ্ডেবল কোৰ্চ হয়। বিশেষকৈ যিসকল ছোৱালীয়ে ডিগ্ৰী কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰাৰ পাছতে ঘৰতে বহি আছে, কোৰ্চ একো কৰা নাই ITI, সেইসকলৰ বাবে এটা ভাল কোৰ্চ হৈছে ষ্টেনোগ্ৰাফি। শ্বৰ্ট হেণ্ড বুলিও কোৱা হয়, শ্বৰ্ট হেণ্ড ইংলিছত বিশেষকৈ দিয়া হয়, শ্বৰ্ট হেণ্ডৰ কোৰ্চ হয়। এইটো এটা বহুত ভাল স্কিল কোৰ্চ হয়। এই কোৰ্চটো কৰিব পাৰিব, NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু ইয়াৰ পাছ কৰাৰ পাছতে অইল ইণ্ডিয়াৰ দৰে প্ৰতিষ্ঠানত এপ্ৰেণ্টিছশ্বিপৰ সুবিধা পোৱা যায়। আৰু এটা ভাল কোৰ্চ হৈছে কোপা, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট। যিসকলে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিগ্ৰী কমপ্লিট কৰিছে, কিন্তু কম্পিউটাৰ কোৰ্চ কৰা নাই, কম্পিউটাৰ চাৰ্টিফিকেট নাই, জবত এপ্লাই কৰিবৰ কাৰণে আজিৰ দিনত যিকোনো জবত এপ্লাই কৰিলে কম্পিউটাৰ চাৰ্টিফিকেট মাষ্ট দৰকাৰ হয়েই। গতিকে যিসকলে এতিয়াও কম্পিউটাৰ কোৰ্চ কৰা নাই সেইসকলৰ বাবে এটা ভাল অপশ্যন হৈছে কোপা, COPA, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট। এইটো এটা বহুত ভাল কোৰ্চ হয়। এই কোৰ্চটো কমপ্লিট কৰি ছাত্ৰ ছাত্ৰীসকলে যিকোনো গভৰ্ণমেণ্ট জবত এপ্লাই কৰিব পাৰিব, লগতে অইল ইণ্ডিয়াৰ দৰে প্ৰতিষ্ঠানত এপ্ৰেণ্টিছশ্বিপৰ সুবিধাও পাব। গতিকে যিসকলে জেনেৰেল কম্পিউটাৰ কোৰ্চ কৰাৰ কথা ভাবি আছে সেইসকলক ক'ব বিচাৰিম কোপা কৰক, কাৰণ কোপা কৰিলে বহুত সুবিধা আছে। কাৰণ বেলেগ যদি আপোনালোকে DCA, ADCA এই কোৰ্চবিলাক কয়, এবছৰীয়া যদি এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ADCA ধৰণৰ কোৰ্চবিলাক যদি বেলেগ ইনষ্টিটিউটত কৰাৰ কথা ভাবিছে, কিন্তু সেই ইনষ্টিটিউটবিলাকৰ পৰা যদি আপোনালোকে ADCA পাছ কৰে, কিন্তু সেই চাৰ্টিফিকেটখন লৈ আপুনি অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং নাপায়। কিন্তু ITIৰ পৰা যদি আপোনালোকে কোপা কোৰ্চটো কৰে, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট, এই কোৰ্চটো কৰাৰ পাছতে আপোনালোকে দুলীয়াজানৰ অইলত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং পাবলৈ সক্ষম হ'ব, যিখন সম্পূৰ্ণ ভাৰত চৰকাৰৰ NCVT চাৰ্টিফিকেট হ'ব আৰু যিকোনো গভৰ্ণমেণ্ট জবত এপ্লাই কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে কম্পিউটাৰ কোৰ্চ এতিয়াও কৰা নাই সেইসকলে জইন কৰক কোপা। ভাল কোৰ্চ হয়, কম্পিউটাৰ এটা বেষ্ট কোৰ্চ হয় মই ক'ম, কাৰণ তাত কম্পিউটাৰ ছফ্টৱেৰ হাৰ্ডৱেৰ গোটেইখিনি ইনক্লুড থাকে। আৰু ক'ব বিচাৰিম যিসকলে এতিয়াও ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক, ডিজেল, ষ্টেনোগ্ৰাফি, কোপা, ইনষ্ট্ৰুমেণ্ট মেকানিক, ফায়াৰ এণ্ড ছেফটি কোৰ্চত নাম ভৰ্তি কৰা নাই সেইসকলে আজিয়ে যোগাযোগ কৰক। আমাৰ অসম ITI ককৰাগুৰি তিনিচুকীয়াত ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু আমাৰ ইয়াৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে অলৰেডি অইল ইণ্ডিয়া, ৰেলৱে, IOCL বিভিন্ন দামী কোম্পানীত অলৰেডি চাকৰি পাইছে। আৰু আপোনালোকে যদি চাকৰি পাবলৈ তেনেকুৱা ধৰণৰ কোম্পানীত চাকৰি কৰা সপোন মনত পুহি ৰাখিছে, আজি যোগাযোগ কৰক আমাৰ অসম ITI। স্ক্ৰীণৰ নম্বৰটো আহি আছে, পলম নকৰিব। 2026 চনৰ বাবে আপোনালোকৰ বাবে এইটো এটা লাষ্ট অপশ্যন, কাৰণ ছিটৰ সংখ্যা প্ৰায় শেষ হৈ গৈছে। ধন্যবাদ। জয় আই অসম।